যোগেনে ট্ৰেইনৰ জেনেৰেল ছিটটোত শুই আছিল। গাড়ীখন কিছু সময় ৰৈ উভতি আহিবলৈ ধৰাত হঠাৎ তেওঁৰ চকু বিবাহ-বিচ্ছেদ হোৱা পত্নী ৰাগিনীৰ ওপৰত পৰিল। নাজানো তাই কেতিয়া আহি তাৰ সন্মুখৰ ছিটটোত বহিলহি। 6 বছৰৰ পাছত সি তাইক দেখা পাইছিল। তাইক এতিয়া অত্যন্ত দুৰ্বল যেন অনুভৱ হৈছিল। তাই পিন্ধি আছিল এখন পুৰণি সস্তীয়া শাৰী। কপালত তাইৰ বিন্দিও নাছিল। সেইটো সময়ত তাইৰ ডিঙিত মংগলসূত্ৰডালো নাছিল। তাৰমানে তাই এতিয়ালৈকে আকৌ বিয়া হোৱা নাই নেকি বাৰু? তাই এতিয়াও মোৰ দৰে অকলশৰীয়া হৈয়ে আছে নেকি? যোগেনে এনেকৈ ভাবি থাকোঁতে ৰাগিনীৰ চকু তাৰ ওপৰত পৰিল। চকুত চকু পৰাত যোগেনে অন্য ফাললৈ চাবলৈ ধৰিলে। তেতিয়া যোগেনৰ মনলৈ কি আহিল নাজানো। সি ওপৰৰ ছিটৰ পৰা নামি ৰাগিনীৰ ওচৰত বহি থকা ল'ৰাটোক ওপৰ ছিটটোলৈ যাবলৈ ক'লে। ল'ৰাটোৱে মান্তি হোৱাত যোগেনে ৰাগিনীৰ ওচৰত বহিল। বহাৰ লগে লগে যোগেনে ক'লে, কেনে আছা ৰাগিনী? ৰাগিনীয়ে তাৰ চকুলৈ নাচাই খিৰিকীৰ ফালে চাই ক'লে, মই ভালেই আছোঁ, আৰু আপুনি? যোগেনে ক'লে, ময়ো ভালেই আছোঁ আৰু কানপুৰলৈ গৈ আছোঁ। উৎসৱ থকাৰ বাবে ৰিজাৰ্ভেশ্যন ছিট পোৱা নগ'ল। সেইকাৰণে মই জেনেৰেল ছিটতে আহিবলগীয়া হ'ল। বৰ্তমান তুমি এতিয়া ক'লৈ গৈ আছা? তেতিয়া তাইও ক'লে যে মই কানপুৰলৈ গৈ আছোঁ। আজিকালি মা ডাঙৰ দাদাৰ লগতে থাকে। তেওঁ অসুস্থ, গতিকে মই তেওঁক লগ কৰিবলৈ গৈ আছোঁ। দুয়ো বহু সময় নিমাত হৈ থাকিল। তেতিয়া যোগেনে ক'লে, তোমাক এটা কথা সোধোঁ। ৰাগিনীয়ে চকুৰ ইংগিতেৰে সুধিলে, কি কথা? যোগেনে সংকোচ কৰি সুধিলে, তুমি আকৌ বিয়া নহ'লা নেকি? কিন্তু সেইটো সময়ত তাই কোনো উত্তৰ দিয়া নাছিল। দ্বিতীয়বাৰৰ বাবে যোগেনে যেতিয়া কথাটো নুসুধিলে, তেতিয়া ৰাগিনীয়ে সুধিলে যে আপুনি বিয়া কৰালেনে? তেতিয়া যোগেনেও একো নোকোৱাকৈ মূৰটো জোকাৰি নাই বুলি ক'লে। তাৰপিছত দুয়ো বহু সময় নিমাত হৈ থাকিল, যেন সিহঁতে ইজনে সিজনক পৰীক্ষা কৰি আছিল। সেইটো সময়তে দবাটোত কুলফি বেচিবলৈ এজন মানুহ আহিছিল। যোগেনে ক'লে, খাবা নেকি? ৰাগিনীয়ে মূৰটো জোকাৰি নাখাওঁ বুলি ক'লে। তেতিয়া যোগেনে ৰিকুৱেষ্ট কৰি ক'লে যে প্লিজ খাই লোৱা না। তুমি খালে ময়ো তোমাৰ লগত খাম। মই জানো তোমাৰ আটাইতকৈ প্ৰিয় বস্তুটোৱেই হৈছে কুলফি। তাই অলপ হাঁহিলে আৰু যোগেনে বুজি পালে যে তাই নিজৰ চকুৰ পৰা বৈ অহা চকু পানীবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। যোগেনে তাইৰ লগত 5 বছৰ আছিল। যেতিয়া তাই চকু পানী নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া তাই হাঁহি দিছিল। এতিয়া যোগেনে অন্য ফাললৈ চাবলৈ ধৰিলে আৰু ৰাগিনীয়ে নিজৰ চকু পানী মচিবলৈ ধৰিলে। তাৰপিছত তাই নৰ্মেল হৈ ক'লে, এটা চৰ্তত খাম। যোগেনে ক'লে, কি চৰ্ত? ৰাগিনীয়ে ক'লে, পইচা মই দিম। তেতিয়া যোগেনে একো নক'লে। তাৰপিছত ৰাগিনীয়ে 2টা কুলফি কিনিলে আৰু যোগেনক এটা কুলফি দি তাই ক'লে, এতিয়া ময়ো উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছোঁ। মই ব্যক্তিগত স্কুলত ল'ৰা ছোৱালীবিলাকক পঢ়াওঁ। মাহে দৰমহা হিচাপত 10,000 টকা পাওঁ। কুলফি খাই থাকোঁতে যোগেনে ক'লে যে বিচ্ছেদৰ সময়ত আদালতৰ নিৰ্দেশত মই তোমাক 30 লাখ টকা দিছিলোঁ। টকাখিনি লোৱা হ'লে তুমি নিজাকৈ স্কুল এখন খুলিবলৈ পাৰিলাহেঁতেন। কিন্তু তুমি বহুত আত্মসন্মানী আছিলা। এইটো যুগত টকা অবিহনে একোৱেই নহয়। তাই তেতিয়া হাঁহি এটা মাৰি ক'লে যে টকাখিনি লোৱা হ'লে মই মোৰ বিবেকক কি উত্তৰ দিলোঁহেঁতেন? তেতিয়া হয়তো মোৰ বিবেকে প্ৰতিদিনে ক'লেহেঁতেন যে আপুনি যিজনক এৰি থৈ আহিছে তেওঁৰ সহায়ত আপুনি আজি জীয়াই আছে। যোগেনে ক'লে, তুমি বহুত ভাল ছোৱালী, সহজ সৰল ছোৱালী। এইটো অনুভৱ তোমাৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ পিছত উপলব্ধি কৰিলোঁ। হয়তো তুমি বিশ্বাস নকৰিবা, মই বহুত সলনি হৈছোঁ। মই মদ খোৱা সম্পূৰ্ণৰূপে এতিয়া বন্ধ কৰি দিছোঁ আৰু মই একেবাৰে খং নকৰোঁ। এতিয়া মই অপমান কৰিবলৈ কেতিয়াও চেষ্টা নকৰোঁ। যিটো অভ্যাস আগতে তোমাৰ বহুত বেয়া লাগিছিল, সেই সকলোবোৰ বেয়া অভ্যাস মই এতিয়া পৰিত্যাগ কৰিছোঁ। তাই তেতিয়া দুখেৰে ক'লে, এইবিলাক এতিয়া বাদ দি কি লাভ? যেতিয়া মই মানা কৰিছিলোঁ তেতিয়া আপুনি মোৰ এটা কথাও নুশুনিলে। আপোনাৰ বাবে মই সদায় টেনশ্যনত আছিলোঁ। সেইকাৰণে মোৰ 2বাৰ গৰ্ভপাত হৈছিল। নহ'লে হয়তো আজি মোৰো 2টা সন্তান হ'লহেঁতেন। এজনৰ বয়স 8 বছৰ আৰু আনজনৰ বয়স 6 বছৰ হ'লহেঁতেন। এইটো কথা কৈ তাই কান্দিবলৈ ধৰিলে। যোগেনৰ চকুতো ল'ৰা ছোৱালীৰ কথা শুনি চকুলো ওলাই আহিছিল। কিন্তু পুৰুষ হোৱাৰ বাবে চকুৰ পতা পোৱাৰ আগতেই চকু পানী নোহোৱা কৰি ক'লে, কেতিয়াবা মোৰ এনে লাগে যেন মই বৰ বেয়া মানুহ। মই কেতিয়াও সম্পৰ্কক মূল্য দিয়া নাছিলোঁ। সেইবাবে তাৰ এই শাস্তি আজি ভোগ কৰি আছোঁ। মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছোঁ। এতিয়া মা আৰু নাই। মাৰ মৃত্যুৰ কথা শুনি ৰাগিনীয়ে বৰ দুখ অনুভৱ কৰি ক'লে, মা ভালকৈ থকা অৱস্থাতেই মই তেওঁক এৰি থৈ আহিছিলোঁ। তেওঁৰ কি হৈছিল? এইবাৰ যোগেনে নিজৰ আৱেগেৰে ভৰা চকু পানী নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলে আৰু ক'লে যে তেওঁ তোমাক প্ৰতিদিনে মিছ কৰিছিল। মায়ে মোক বাৰে বাৰে কৈছিল যে বোৱাৰীক ঘৰলৈ ঘূৰাই আনা।
মই তেওঁক কেনেকৈ বুজাম যে বিবাহ বিচ্ছেদৰ পিছত বোৱাৰী ঘৰলৈ কেতিয়াও উভতি নাহে। তাৰ পাছত দুয়োৰে মাজত মৌনতাই বিৰাজ কৰিছিল। ট্ৰেইনখন কানপুৰ আহি পালেহি। যোগেনে ক'লে যে কেতিয়া উভতি যাবা। ৰাগিনীয়ে ক'লে মই আজি ৰাতি ইয়াতে থাকিম। কালিলৈ ৰাতিপুৱা ট্ৰেইনখনতে পুনৰ উভতি যাম। তাৰপিছত তাই থিয় হ'ল। তেতিয়া যোগেনেও থিয় হৈ সুধিলে যে কেইটা বজাৰ ট্ৰেইনত যাবা। তেতিয়া ৰাগিনীয়ে ক'লে আমি দুখীয়া মানুহ, ৰিজাৰ্ভেশ্যন কৰিবলৈ নোৱাৰোঁ। জেনেৰেল ডবাতে ভ্ৰমণ কৰিব লগা হয়। গতিকে যিখন ট্ৰেইন পাওঁ সেইখনৰে টিকেট লৈ গুচি যাওঁ। এইটো কথা কৈ তাই নামি গুচি গ'ল। যোগেনেও তাৰ চুটকেছটো ধৰি তাইৰ পিছে পিছে দৌৰি গ'ল আৰু ক'লে যে যদি মই দুখন ৰিজাৰ্ভেশ্যন টিকেট লওঁ তেতিয়া মই জানো যে তুমি মোৰ লগত নোযোৱা, কিন্তু তোমাৰ লগত যাব বিচাৰোঁ। জেনেৰেল ডবাতে উঠিবলৈ সাজু আছোঁ। কোৱা কিমান বজাত লগ পাম। অটো এখনত বহি ৰাগিনীয়ে ক'লে 9 বজাত ইয়াত আহি পামহি। যোগেনে দুদিন কানপুৰলৈ আহিছিল যদিও ৰাগিনীৰ লগত থাকিবলৈ তেওঁ নিজৰ কাৰ্যসূচী সলনি কৰিলে। ব্যৱসায়িক কাম সোনকালে সম্পূৰ্ণ কৰি পিছদিনা ৰাতিপুৱা 8:30 বজাত সি ষ্টেচন পালেহি। ৰাগিনীয়ে 9 বজাৰ ঠাইত 10 বজাত ষ্টেচন পালেহি আৰু তাই ক'লে তুমি এতিয়াও ইয়াতেই আছা। মই ভাবিছিলোঁ যে তুমি গ'লাগৈ চাগে। ৰাগিনী বহুত সুখী হৈ পৰিল। তাই ক'লে মা এতিয়া ঠিকেই আছে। যোগেনে ক'লে মই তোমাৰ বাবেও টিকেট লৈ আহিছোঁ। এতিয়া 30 টকীয়া টিকেটৰ বাবে একো নক'বা। ৰাগিনীয়ে হাঁহি এটা মাৰি ক'লে যে ট্ৰেইন আহিবলৈ এতিয়াও আধা ঘণ্টা বাকী আছে। তেতিয়ালৈকে আমি দুয়োৱে কুলফিকে খাওঁ আহা। পইচা মই দিম, হিচাপ সমান সমান হ'ব। এইখিনি কৈ তাই আকৌ হাঁহি মাৰিলে। যেতিয়া তাই হাঁহিছিল যোগেনৰ চকু তাইৰ মুখৰ পৰা আঁতৰি যোৱা নাছিল। তাৰপিছত দুয়ো কুলফি খালে আৰু তেতিয়ালৈকে ট্ৰেইনখন আহি পাইছিলহি আৰু তেওঁলোকৰ নতুন এটা যাত্ৰা আৰম্ভ হ'ল। আজি এই যাত্ৰাটোত যেন কিবা এটা বিশেষত্ব আছিল। যোগেনে কিবা এটা ক'বলৈ সংকোচ কৰি আছিল। তাই মানা কৰিব বুলিও ভয় কৰি আছিল। যোগেনে লক্ষ্য কৰিছিল যে ৰাগিনীয়ে ককায়েকৰ ঘৰৰ পৰা এখন ধুনীয়া শাৰী পিন্ধি আহিছিল। সেইটো সময়ত তাইক বহুত ধুনীয়া দেখা গৈছিল। খিৰিকীৰ পৰা অহা শীতল বতাহৰ বাবে ৰাগিনীৰ চুলিখিনি উৰি গুচি গৈছিল। তাইক এনেকৈ দেখি যোগেনৰ হৃদয়ত অনুভৱ হ'ল যে এইগৰাকী মহিলা এটা সময়ত তাৰ জীৱন সংগিনী আছিল। কিন্তু অফচোচৰ কথা আছিল যে মই সযতনে ৰাখিব নোৱাৰিলোঁ। যোগেনৰ মানসিক অৱস্থাৰ বিষয়ে অজ্ঞাত ৰাগিনীয়ে ক'লে যে কি হ'ল, আপুনি ইমান মনে মনে কিয় বহি আছে? বন্ধু বুলি ভাবি অলপ কথাকে পাতি লওক। যোগেনে ক'লে মই বন্ধুত্ব নিবিচাৰোঁ। ৰাগিনীয়ে তেতিয়া থতমত খাই ক'লে তেন্তে মোৰ লগত ভ্ৰমণ কৰিবলৈ আপুনি কিয় ইমান আগ্ৰহী হৈ আছিলে? যোগেনে ক'লে মই তোমাক বিচাৰোঁ, চিৰদিনৰ বাবে, জনম জনমৰ কাৰণে। সদায় তুমি মোৰ লগত হাঁহিবলৈ, মোৰ লগত কান্দিবলৈ। সি ইমান খৰখেদাকৈ এই সকলোবোৰ ক'লে যে ৰাগিনীয়ে মাথো তাৰ মুখলৈ চাই থাকিল। সি আকৌ ক'লে মোৰ ভুল আছিল, মই তোমাৰ যত্ন ল'ব পৰা নাছিলোঁ। কিন্তু তুমি যোৱাৰ পিছত মই মোৰ ভুলবিলাক উপলব্ধি কৰিবলৈ পাৰিছোঁ। মোক তুমি ক্ষমা কৰি দিয়া। এইখিনি কোৱাৰ পাছত সি কান্দিবলৈ ধৰিলে আৰু এইটো সময়ত ৰাগিনী সম্পূৰ্ণৰূপে নিমাত হৈ পৰিছিল। এতিয়া ৰাগিনীয়ে নীৰৱ হৈ মাত্ৰ তাৰ মুখলৈ চাই আছিল। যোগেনে তাইৰ দুয়োখন হাতত ধৰি ক'লে মোক ক্ষমা কৰি দিয়া। মই প্ৰতিশ্ৰুতি দিছোঁ যে মই আৰু কেতিয়াও তোমাৰ চকুলোৰ কাৰণ নহওঁ। তুমি যি ক'বা মই তাকেই কৰিম, মাথো তুমি মোৰ ঘৰখনলৈ ঘূৰি আহা। তেতিয়া ৰাগিনীয়ে শাৰীখন কপালৰ পৰা অলপ পিছলৈ টানি ক'লে এইফালে চাওক। যোগেনে দেখিলে যে ৰাগিনীয়ে শিৰত সেন্দুৰ লৈ আছিল। ৰাগিনীয়ে ক'লে যে মই জানিছিলোঁ আপুনি এই সকলোবোৰ কৰিব। মই যোৱাকালিয়ে সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু অকলে খোজকঢ়াৰ দিন শেষ হ'ল। মোৰ আত্মাৰ সংগী এতিয়া ঘূৰি আহিছে। সেইবাবে এতিয়া আগৰ যাত্ৰাবিলাক তেওঁৰ সৈতে হ'ব। অকলে অকলে জীৱনৰ বাটত খোজকাঢ়ি কাঢ়ি ভাগৰি পৰিছোঁ। এই কথা কৈ অদ্ভুত চাউনিত তাই হাঁহিবলৈ ধৰিলে। যোগেনে ক'লে যে মই জানো যেতিয়া তোমাৰ হৃদয়খনে কান্দিবলৈ মন কৰে তেতিয়া তুমি সদায় এনেকৈ হাঁহি থাকা। এই চকু পানীবোৰক ৰখাব নালাগে, বৈ যাবলৈ দিয়া। হৃদয়খন তেতিয়া তোমাৰ পাতল হৈ পৰিব। এইটো কথা শুনি ৰাগিনীয়ে নিজৰ স্থিৰতা হেৰুৱাই পেলালে আৰু জোৰেৰে কান্দিবলৈ ধৰিলে। গোটেই দবাটোৰ মানুহে সিহঁতৰ ফালে চাবলৈ ধৰিছিল। কিন্তু ৰাগিনীয়ে মানুহৰ কথাবিলাক চিন্তা কৰা নাছিল। তাই যোগেনৰ কান্ধত মূৰ থৈ মাথো কান্দি থাকিল। এনেকৈ কিছু সময়ৰ পাছত ট্ৰেইনখন আহি ৰাগিনীহঁতৰ গাঁও পালেহি। ট্ৰেইনখন কেইমুহূৰ্তমান ৰৈ তাৰ পিছত চলিবলৈ ধৰিলে। এতিয়া ৰাগিনী নিজৰ ঘৰলৈ উভতি যোৱাৰ একো প্ৰয়োজন হোৱা নাছিল। পুনৰ আৰম্ভ হ'ল জীৱনৰ এক নতুন যাত্ৰা। এতিয়া তাইৰ গন্তব্যস্থান মাক দেউতাকৰ ঘৰখন নহয়, স্বামীৰ ঘৰখনহে আছিল, যিয়ে নেকি বছৰ বছৰ ধৰি তাই উভতি অহাৰ বাবে অপেক্ষা কৰি আছিল।
ৰাগিনীয়ে এতিয়াও যোগেনৰ কান্ধত মূৰটো ৰাখি থৈছিল। তাই চকু দুটা মুদি অন্তৰত হাঁহি মাৰি আছিল, এজনী সৰু ছোৱালীৰ দৰে। প্ৰিয় দৰ্শক, কাহিনীটো যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।